হাই হেল্ল' আৰু নমস্কাৰ সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাৰ পৰা। এয়া ৰাতিপুৱাৰ পৰিৱেশ দেখিছে নহয়, কেনেকুৱা ৰ'দ দি আছে, একেবাৰে 37, 39 এনেকুৱা দি আছে আৰু গৰম। ৰাতিপুৱাই আপোনালোকক দেখাই দিলোঁ। তাৰপিছত ভাবিলোঁ ইমান গৰম, এটা স্কিন কেয়াৰ লোৱা যাওক। সেইকাৰণে এয়া এটা নেমু লৈছোঁ আৰু ইয়াৰ লগত লৈছোঁ এয়া বেচন 1 চামুচ। এতিয়া মই বেচন চামুচ ধুনীয়াকৈ বাতিত লৈ লৈছোঁ আৰু নেমুকণো ধুনীয়াকৈ এয়া কাটি ল'লোঁ। নেমুকণ এয়া কাটি লৈছোঁ। এতিয়া চেপি ধুনীয়াকৈ ৰসখিনি উলিয়াই ল'ম। তাৰপিছত মই নেমু ৰসৰ সৈতে বেচনখিনি মিশ্ৰণ কৰি ল'ম। আজি যিটো মই এয়া পেক বনাইছোঁ, এই পেকটো গৰমৰ দিনত বিশেষকৈ লগাব লাগে। সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে যেতিয়া আমাৰ ছালখন বেয়াকৈ প্ৰভাৱিত কৰে আৰু গৰম অহাৰ লগে লগে চাবচোন আমাৰ ছালৰ উজ্জ্বলতাটো হেৰাই যায়, কিবা ৰ'দে পোৰা নিচিনা হৈ যায়। তেতিয়া এই পেকটো যদি আপোনালোকে ধুনীয়াকৈ বনাই পেলাই লগাব পাৰে, তেতিয়া আমাৰ ছালৰ উজ্জ্বলতাটো ঘূৰাই আনিব পাৰি। আৰু ছালৰ উজ্জ্বলতা ঘূৰাই আনিবৰ বাবে এনেদৰে লগালেই নহ'ব, আমি আমাৰ ছালখন ভাল কৰি ৰাখিবৰ বাবে পানীও খাব লাগিব প্ৰচুৰ পৰিমাণে, তেতিয়াহে আমাৰ ছালখন ভাল হৈ থাকিব। এতিয়া মই এয়া পেকটো মোৰ ধুনীয়াকৈ এয়া বনাই লৈছোঁ, দেখিছে নহয়। আপোনালোকেও এনেদৰে বনাবচোন গৰমৰ দিনত, তেতিয়া মুখৰ উজ্জ্বলতাটো ধুনীয়াকৈ আকৌ ঘূৰাই আহিব। আমি ছানস্ক্ৰীম লগাওঁ, লগোৱাৰ পিছতো আমাৰ ছালখন অকণমান ক'লা ক'লা নিচিনা হয়নে নহয় বাৰু কওকচোন। তেতিয়া এই পেকটো এনেদৰে লগাব, আমাৰ ছালখন আকৌ ধুনীয়া হৈ যাব। এতিয়া মই ইয়াৰ পেকটো লগাবলৈ লৈছোঁ ধুনীয়াকৈ। মুখখন ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপিছত এতিয়া মই এয়া পেকটো লগাব লৈছোঁ। ধুনীয়াকৈ গোটেই মুখখনত লগাই ল'ব আপোনালোকে পেকটো। এয়া মই লগাব ষ্টাৰ্ট কৰিছোঁ। ধুনীয়াকৈ মুখখনত মই এয়া লগাই ল'লোঁ। এতিয়া 15-20 মিনিট সময় এনেদৰে থাকিব দিম। এতিয়া মই অলপমান কামো কৰি লওঁ। কাম বন কৰি আপোনালোকক ধুনীয়াকৈ মুখখন ধোৱাৰ পিছত দেখাই আছোঁ। এয়া গা পা ধুই আজৰি হৈ আহি পেলাই মই আপোনালোকক মোৰ মুখখন দেখাইছোঁ, দেখিছে নহয়। মুখখন মানে অলপ বেলেগ এটা উজ্জ্বল আহি যায়। আৰু সঁচাকৈ মই এই পেকটো আগতেও দুবাৰমান ইউজ কৰিছোঁ। এবাৰ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিহেতু এতিয়া গৰমৰ দিন। এয়া ধুনীয়াকৈ ধুই মেলি আহি পেলাই ভাত বনোৱাত লাগিলোঁ। ভাত বনাই হৈ গ'ল। এয়া মাছৰ জোল এখন বনাইছিলোঁ। এয়া মাছ আৰু মছন্দৰী আলুৰ এখন ধুনীয়া জোল বনালোঁ আজি। খাবলৈ বহুত দিনৰ পৰা মন গৈ আছিলে মোৰ, মাছৰ লগত মছন্দৰী আলু দি জোল এখন। সেইকাৰণে এয়া ধুনীয়াকৈ আজি বনাই লৈছোঁ। হাজবেণ্ডে ডাঙৰ মাছ আনিছিলে, সেইকাৰণে বনাই ল'লোঁ। এইখন দেখিছে নহয়। এনেকৈ যে গৰমৰ দিনত খাই বহুত ভাল লাগে, আৰু মোৰ যে বহুত ভাল লাগে। আপোনালোকৰ কাৰ কাৰ ভাল লাগে জনাব দেই কমেণ্টছত। আৰু সিদিনা যে মই V2 মাৰ্টত গৈছিলোঁ, আপোনালোকক কৈছিলোঁ অলপ কিবা কিবি শ্বপিং কৰি অনাৰ কথা। কি আনিছিলোঁ দেখাই দিছোঁ দেই। এয়া কটনৰ ৰুমাল আনিছিলোঁ, বাই ওৱান গেট ওৱান আছিলে। 99 ৰুপিছত কটনৰ বৰ ধুনীয়া ৰুমালকেইখন। মোৰ ভাল লাগিছে, মই ইউজ কৰি আছোঁ, আপোনালোকক এয়া দেখাই দিছোঁ। আৰু এয়া ৰাবাৰ কেইডালমান আনিছিলোঁ। এইকেইডালো বৰ ধুনীয়া লাগিলে, সেইকাৰণে লৈ আহিলোঁ। আৰু খুব কম দামতে পালোঁ, অনলি 50 ৰুপিজ। আৰু দোকানত কিনিব গ'লে নাপায়, তাতে পাই পেলাই সেইকাৰণে লৈ আহিলোঁ। আৰু ধুনীয়াকৈ একাপ এয়া গাখীৰৰ চাহ বনাইছোঁ। গাখীৰৰ চাহ খাই ভাল পাওঁ, কিন্তু মাজে মাজেহে খোৱা হয়। গাখীৰৰ চাহ ইমান ভাল নহয় কয় সকলোৱে, সেইকাৰণে ইমান খোৱা নহয়। এয়া হাজবেণ্ড আৰু মোৰ কাৰণে সন্ধিয়া সময়ত ধুনীয়াকৈ চাহকাপ বনালোঁ। আৰু ফ্ৰাইড ৰাইচ বনাইছিলোঁ। এয়া ৰাতিপুৱাই ৰৈ যোৱা অলপ ভাত আছিলে আৰু কণী দি পেলাই এনেকৈ ধুনীয়াকৈ ভাজিলোঁ। তেওঁ অফিচৰ পৰা অহাৰ পিছত কিবা এটা খাবলৈ মন কৰে, ভাবিলোঁ মই ফ্ৰাইড ৰাইচকৈ বনাওঁ, ময়ো খাম আৰু তেওঁ খাব। খাই কৰি অলপ দেৰি পিছত ওলাই গ'লোঁ এয়া চানা আনিবলৈ। চানা দেখিছে নহয়, এয়া
কিমান বিধে বিধে আছে। আমি কেঁচা চানা লৈছোঁ, ইমান বাদাম দি পেলাই ইমানকৈ লোৱা নাই আৰু। এয়া আমি চানা ল'লোঁ আৰু তাৰপিছত খাবলৈ গ'লোঁ বাৰ্গাৰ। এই চক বজাৰত এজন মানুহে ইমান ধুনীয়া বাৰ্গাৰ বনাই জানেনে? এয়া সেইকাৰণে আমি বাৰ্গাৰ খাব গৈছোঁ। ইয়াতে ধুনীয়াকৈ বাৰ্গাৰ দুটা খালোঁ আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্টছত জনাব দেই। বাই।